নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক আমাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পালে অসমত এক্সটেন্সিভলি স্পেশাল ৰিভিজন হৈছিল বিশেষ পুনৰীক্ষণ হৈছিল ইলেকশ্যন কমিশনৰ ভোটাৰ তালিকাৰ নতুন এখন ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰু আজি আমি ভোটাৰ তালিকা এখন পালো আমাৰ ভোটাৰৰ সংখ্যা কিমান 2.49 লাখ 2.49 কোটি 2 কোটি 49 লাখ প্ৰায় 2 কোটি 49 লাখ 58139 জন খসৰা ভোটাৰ তালিকাত আমি কিমান লোকৰ নাম সন্নিবিষ্ট হৈ আছিল 2 কোটি 52 লাখৰ নাম গতিকে হ্ৰাস পালে কিমান কৰ্তন হল খসৰাৰ পৰা খসৰাত যিমান লোকৰ নাম আছিল তাতকৈ কিমান লোকৰ নাম কমকৈ অন্তৰ্ভুক্ত হল সেয়া হৈছে 2,43,485 জন লোকৰ নাম আমি কমকৈ পালো অৰ্থাৎ খসৰাত যিমান লোকৰ নাম আছিল তাতকৈ চূড়ান্ত ভোটাৰ তালিকাত 2,46,000 লোকৰ নাম কমকৈ আছিল গতিকে ধৰি লব পাৰি অসমৰ চূড়ান্ত ভোটাৰ তালিকাত কৰ্তন হল খসৰাত ইন কম্পেৰিজন টু দি ড্ৰাফট ৰোল কৰ্তন হল 2.46 লাখ লোকৰ গতিকে প্ৰাসংগিক প্ৰশ্নটো হৈছে এইখন যিখন আমি ভোটাৰ তালিকা পালো যিখন ভোটাৰ তালিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই ভোটাৰ তালিকাখনত অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱাকৈ আছেনে সম্পূৰ্ণৰূপে অবৈধ বিদেশীৰ নাম মুক্ত এইখন ভোটাৰ তালিকানে যি সময়ত এনআৰচিৰ পৰা 19 লাখ লোকৰ নাম বাদ পৰোতে সেই পৰিসংখ্যাটো নগণ্য বুলি সেই এনআৰচিখন গ্ৰহণ কৰা নাছিলে দল সংগঠনবোৰে এতিয়া খসৰা ভোটাৰ তালিকাৰ পৰা মাত্ৰ 2,43,485 জন লোকৰ নাম বাদ পৰাৰ পিছত এইখন সম্পূৰ্ণৰূপে বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা বুলি ক'ব পৰা যায়নে পৰিসংখ্যা কিটা হৈছে নতুনকৈ অন্তৰ্ভুক্ত হৈছে প্ৰায় 8 লাখ লোকৰ 7.860 লোক নতুনকৈ অন্তৰ্ভুক্ত হৈছে বাদ পৰা লোকসকলৰ পৰিসংখ্যাটো হৈছে প্ৰায় 4.5 লাখ লোকৰ মৃত্যু হৈছে 4.47 লাখ আৰু স্থানান্তৰ হৈছে 5.23% লোক গতিকে 5.49 প্ৰায় 10 লাখ লোকৰ নাম কৰ্তন হৈছিল কিন্তু 7 লাখ লোকৰ নাম আকৌ নতুনকৈ অন্তৰ্ভুক্ত হ'ল 7.5 লাখ 8 লাখ লোকৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ল 10 লাখ লোকৰ নাম কৰ্তন হৈছিল 8 লাখ লোকৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ল গতিকে এই মুহূৰ্তত ক'ব লাগিব কৰ্তন হোৱা লোকৰ পৰিসংখ্যাটো হৈছে 2.43 লাখ মই পুনৰ কৈছো এইখন ভোটাৰ তালিকা বাংলাদেশী মুক্ত ভোটাৰ তালিকা হয়নে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে ফৰ্ম 7 দাখিল কৰি অবজেকশন দিবলৈ এনকাৰেজ কৰা হৈছে কিন্তু সেই অবজেকশনবোৰ সঁচাকৈ যদি দিয়াই হৈছিল বহুলোকে যদি অবজেকশনে দিছিলে কাৰণ অবজেকশন কিয় দিছিলে তেওঁলোকে ফৰ্ম 7 কিয় ফিল আপ কৰিছিল ফৰ্ম 7 তেওঁলোকে ফিল আপ কৰিছিল কাৰণ তেওঁলোকৰ মনত সন্দেহ উপজিছিল বা তেওঁলোকে জানিছিলে এইগৰাকী ব্যক্তি অবৈধ বিদেশী কিন্তু এইগৰাকী ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এইগৰাকী ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰিব লাগে আৰু সেই কাৰণে সেই বিশেষ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ফৰ্ম 7ৰ যোগেদি অবজেকশন উজৰ আপত্তি দিয়া হৈছিল যদি হে বুজন সংখ্যক উজৰ আপত্তি দিয়া হৈছিল তেনে স্থলত মাত্ৰ 2.43 লাখ লোকৰ 2,43,000 লোকৰ নামহে কেনেকৈ কৰ্তন হ'ল আৰু 2,43,000 লোকৰ নাম কৰ্তন হৈছে তেওঁলোকৰ এই সকলৰ ভিতৰত মৃত ব্যক্তিৰ নাম থাকিব ইত্যাদি গতিকে এইটোৱে হৈছে মূল বিষয়টো গতিকে আমি এখন শুদ্ধ ভোটাৰ তালিকা পালোনে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে নিৰ্বাচনৰ পিছত এসআইআৰ হ'ব যদিহে নিৰ্বাচনৰ পিছতেই এসআইআৰ হয় নিৰ্বাচনৰ আগত পশ্চিমবংগ সদৃশ এসআইআৰ কিয় নহল ইলেকশ্যন কমিশনে কয় অসমত এনআৰচি অসম্পূৰ্ণ হৈ থকাৰ কাৰণে ইনকমপ্লিট এনআৰচি থকাৰ কাৰণে অসমত এসআইআৰ কৰিব পৰা নগল কিন্তু যেহেতু আজি 4-5 বছৰৰ প্ৰায় এনআৰচি গোটেই প্ৰক্ৰিয়াটো কোনো ধৰণৰ 1 ইঞ্চিও আগবঢ়া নাই উচ্চতম ন্যায়ালয়ে কোনো ধৰণৰ শুনানি গ্ৰহণ কৰা নাই তেনে ক্ষেত্ৰত নিৰ্বাচনৰ পিছতে কেনেকৈ আমি এখন পূৰ্ণাংগ এনআৰচি পাম যাৰ ভিত্তিত আমি এসআইআৰ খন কৰিব পাৰিম যদিহে পূৰ্ণাংগ এনআৰচি খন নোহোৱাকৈ আমি এসআইআৰ কৰিব পাৰো এতিয়া কিয় নকৰিলো সেইবোৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত প্ৰাসংগিক এই আছাওক অফিচ অফ দি চিফ ইলেক্টৰেল অফিচাৰ CEOৰ এইখন হৈছে আজি প্ৰেছ ৰিলিজ য'ত কোৱা হৈছে এইবাৰ মুঠ ভোটাৰৰ সংখ্যা 2,49,58,139 জন হ্ৰাস পালে কিমান খসৰা ভোটাৰ তালিকাৰ পৰা নাম হ্ৰাস পালে 1%তকৈ কম নাম কৰ্তন হল গতিকে 1%তকৈ কম নাম কৰ্তন হল গতিকে সেই কৰ্তন হোৱা সকলৰ ভিতৰত অবৈধ বাংলাদেশী আছে নে নাই যদিহে 1% নাম কৰ্তন হৈছে তাৰে অৰ্থাৎ 2,43,000 লোকৰ নাম কৰ্তন হৈছে তাৰে মই 50% যদি অবৈধ বাংলাদেশী বুলি ধৰি ললো তেনে ক্ষেত্ৰত মাত্ৰ 1,20,000 লোকৰহে নাম অবৈধ বাংলাদেশী হিচাপে কৰ্তন হৈছে বুলি ধৰি লব পাৰি জাস্ট হাইপথেটিকেল এটা ফিগাৰ য'ত অসমৰ ৰাজ্যপালে ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰিছিল 1997 চনত অসমত 40 লাখ 60 লাখ বাংলাদেশী আছে বুলি যে সুপ্ৰিম কোৰ্টত
অসমত বুজন সংখ্যক অবৈধ বাংলাদেশী থকাৰ কথা সুপ্ৰিম কোৰ্টে স্বীকাৰ কৰিছে সুপ্ৰিম কোৰ্টে নিজৰ অবজাৰভেশ্যনত সেই কথা কৈছে তেনে স্থলত 2026 চনৰ ভোটাৰ তালিকাৰ পৰা মাত্ৰ কৰ্তন হয় 2,43,000 লোক আৰু তাৰে যদি ধৰি লওঁ 50% অবৈধ বাংলাদেশী তেতিয়া পৰিসংখ্যাটো হৈ গৈ 1,20,22,000 গতিকে 1,20,22,000 সেই 40,50,000 তুলনাত তেলেই নগণ্য এটা পৰিসংখ্যা যি য'ত এনআৰসি খনত প্ৰায় 19 লাখ লোকৰ নাম বাদ পৰোতে ভাৰতীয় জনতা পাৰ্টি বা আন ৰাজনৈতিক দলসমূহে এনআৰসি খন গ্ৰহণ কৰা নাছিলে সেই ৰাজনৈতিক দলসমূহে এইখন ভোটাৰ তালিকা কেনেদৰে গ্ৰহণ কৰিব এইখন ভোটাৰ তালিকা কেনেদৰে গ্ৰহণ কৰিব অৰ্থাৎ মৃত ব্যক্তিসকলৰ স্থানান্তৰিত ব্যক্তিসকলক বাদ দি যিসকলৰ নাম অন্তৰ্ভুক্ত আগৰখন যোৱা বছৰৰ ভোটাৰ তালিকাত হৈ আছিল সেই সকলৰ নাম পুনৰ অন্তৰ্ভুক্ত হৈ আছে বুজন সংখ্যকৰ তেওঁলোকৰ 95% নাম পুনৰ অন্তৰ্ভুক্ত হৈছে বুলি ধৰি ল'ব লাগিব মন কৰিব এতিয়া ফৰ্ম 7 ৰ প্ৰসংগটো লৈ আহো ফৰ্ম 7 ক লৈ হৈছৰ সৃষ্টি হৈছিল ফৰ্ম 7 ক লৈ গোটেই বিষয়টোৱে শিৰোনাম দখল কৰিছিল এতিয়া ফৰ্ম 7 বুজন সংখ্যক ফৰ্ম 7 ফিল কৰি অবজেকশন দিয়াৰ এক পৰিবেশৰ সূচনা কৰা হৈছিল বা মুখ্যমন্ত্ৰীও কৈছিল তেওঁ নিৰ্দেশ দিছিলে যাতে আমাৰ ৰাইজে ফৰ্ম 7 ফিল আপ কৰক আৰু মিয়া ঘাৰা শাস্তি কৰক মুকলিকৈ সেই মন্তব্য দিছিল এতিয়া ফৰ্ম 7 কি বস্তু ফৰ্ম 7 হৈছে ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 ৰ অধীনত যি ইলেক্টৰেল ৰুল 1960 প্ৰস্তুত কৰা হৈছিল সেই ইলেক্টৰেল ৰুল 1960 ৰ দফা 13 উপদফা 2 ৰুল 13 দফা 13 উপদফা 2ত স্পষ্টভাৱে উল্লেখ আছে এগৰাকী ব্যক্তিয়ে ফৰ্ম 7 ৰ যোগেদি উজৰ আপত্তি দাখিল কৰিব পাৰে আন এগৰাকী ব্যক্তিৰ বিৰুদ্ধে যিগৰাকী ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইগৰাকী ব্যক্তি যদি তেওঁ ভাবে বা তেওঁৰ হাতত যদি প্ৰমাণ আছে সেইগৰাকী ব্যক্তিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ থাকিব নালাগে তেতিয়া তেওঁ অবজেকশন ফাইল কৰিব পাৰে আৰু কিন্তু যিগৰাকীৰ বিৰুদ্ধে অবজেকশন ফাইল কৰিছে এপ্লিকেন্ট গৰাকী সেইটো সমষ্টিৰ হ'ব লাগিব আৰু এপ্লিকেন্ট গৰাকীৰ বৈধভাৱে ভোটাৰ তালিকাত নাম থাকিব লাগিব যদি এপ্লিকেন্ট গৰাকীৰ বৈধভাৱে ভোটাৰ তালিকাত নাম আছে আৰু তেওঁ একেটা সমষ্টিৰ তেতিয়া তেওঁ অবজেকশন ফাইল কৰিব পাৰে আৰু অবজেকশন ফাইল কৰা এটা ডাঙৰ গ্ৰাউণ্ড হৈছে সিটিজেনশিপ যদিহে এপ্লিকেন্ট গৰাকীয়ে ফৰ্ম 7 ফিল কৰা ব্যক্তি গৰাকীয়ে এপ্লাই কৰা ব্যক্তি গৰাকীয়ে ভাবে যিজনৰ বিৰুদ্ধে তেওঁ অভিযোগ দিছে সেইগৰাকী ব্যক্তি ভাৰতীয় নাগৰিক নহয় তৎসত্ত্বেও তেওঁৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়া অভিযোগ দাখিল কৰিব পাৰে গতিকে এইটোৱে হৈছে নিয়ম আৰু অভিযোগ দাখিল কৰাৰ পিছতে কিছু নিয়ম আছে যদিহে কোনোবাই ভুৱা অভিযোগ দাখিল কৰে ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্টৰ বিশেষ দফা অনুসৰি দফা 31 অনুসৰি এই কাণ্ড বা এই পদক্ষেপ অপৰাধজনিত অপৰাধ হিচাপে গণ্য কৰা হয় আৰু এবছৰৰ শাস্তিও প্ৰদান কৰা হয় যদি দোষী সাব্যস্ত হয় এতিয়া মই কোনোবাই যদি ফৰ্ম 7 দাখিল কৰিছে ফিল কৰি ফৰ্ম 7 ভৰাইছে পুৰাই দাখিল কৰিছে তেতিয়া কিছুমান নিয়ম আছে আৰু এজন ব্যক্তিয়ে যদি 5 জনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেতিয়া সেই ফৰ্মখন ইয়াৰৰ ইলেক্টৰেল ৰেজিষ্ট্ৰেচন অফিচাৰলৈ যায় তেওঁ নিজাববীয়াকৈ সেই ফৰ্ম ভেৰিফাই কৰিব লাগে যদি এজনে 5 জনতকৈ কম ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেতিয়া বিএলঅ গোটেই বিষয়টো চায় বিএলঅ কি কৰে বিএলঅ ফিজিক্যালি সেই যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁ ঘৰলৈ যায় আৰু যদিহে সেইগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ কাৰণে তেওঁৰ নাম আঁতৰাব লাগে বুলি কোনোবাই ফৰ্ম ফিল আপ কৰিছে ফৰ্ম 7 ৰ যোগেদি ফৰ্ম ফিল আপ কৰিছে তেতিয়া ওচৰৰ চুবুৰীয়া 3 জনৰ স্বাক্ষৰ আনিব লাগিব তেওঁৰ মৃত্যু হোৱা বুলি আৰু যদিহে ঘৰত সেইগৰাকী ব্যক্তিক পোৱা নাযায় যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে বিএলঅ গৰাকী 3বাৰ যাব লাগিব 3বাৰ যোৱাৰ পিছত যদি তেওঁ ঘৰত নাপায় তেতিয়া জাননী জাৰি কৰিব সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে সামন দিয়া হ'ব তেওঁক আৰু সামন লাভ কৰাৰ পিছত সেইগৰাকী ব্যক্তি ইলেক্টৰেল ৰেজিষ্ট্ৰেচন অফিচলৈ ইয়াৰৰ ওচৰলৈ শুনানিৰ কাৰণে আহিব লাগিব এইটোৱে হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো অসমত এনকাৰেজ কৰা হৈছিল বহু লোকক অবৈধ বিদেশীৰ বিৰুদ্ধে ফৰ্ম 7 দাখিল কৰিবলৈ কাৰণ অসমত এটা সেন্স এটা সদায় প্ৰিভেল কৰে ভোটাৰ তালিকাত অবৈধ বিদেশীৰ নাম আছে বুলি গতিকে সেই কাৰণে সেই পদক্ষেপ গ্ৰহণ কৰা হৈছিল মন কৰিব 1979 চনৰ কথা অসমবাসীয়ে পাহৰা নাই 1979 চনত যেতিয়া মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ জনতা পাৰ্টিৰ সাংসদ হিৰালাল পাটোৱাৰীৰ মৃত্যু হৈছিল 1979 চনত তেতিয়া মংগলদৈ লোকসভা সমষ্টিত উপনিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছিল তেতিয়া ভোটাৰ তালিকাৰ সংশোধনী ঘটোৱা হৈছিল আৰু তেতিয়াও ফৰ্ম 7 ফিল আপ কৰি 70000 ফৰ্ম 7 ফিল আপ কৰা হৈছিল উজৰ আপত্তি দৰ্শাই আৰু উজৰ 70000 ফৰ্ম 7ত 70000 লোকৰ বিৰুদ্ধে ফৰ্ম 7 ফিল আপ কৰা হৈছিল আৰু সেই 70000 লোকক অবৈধ বুলি চিহ্নিত কৰি ফৰ্ম ফিল আপ কৰা হৈছিল আৰু 70000 লোকৰ 50000 লোকৰে শুনানিৰ পিছত
যে ভাৰতীয় নহয় সেই 50,000 লোক সেই কথা নিৰ্ধাৰিত হৈছিল আৰু যেতিয়া এই কথা পোহৰলৈ আহিল অসম সদৌ অসম ছাত্ৰ সন্থাই অসম আন্দোলন আৰম্ভ কৰিছিল যি অসম আন্দোলনৰ পৰিণতি হৈছে অসম চুক্তি গতিকে মন কৰিব 1979তে ফৰ্ম 7ৰ যোগেদি অবজেকশন ফিল কৰোতে 50,000 ভোটাৰ তালিকাত বিদেশী ওলাইছিল অনলি ইন মংগলদৈ কনষ্টিটুৱেন্সি মংগলদৈ লোকসভা সমষ্টিত 2026 চনত কিন্তু এতিয়ালৈকে আমি স্পষ্ট নহয় ভোটাৰ তালিকাৰ পৰা কেইগৰাকী বিদেশী কৰ্তন হ'ল গতিকে ইয়াৰ অৰ্থটো এইটো নেকি যে অনাগত যে নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি আখুৱাহপূৰ্ণ এখন ভোটাৰ তালিকাৰে পাৰ কৰিব লাগিব যি ধৰণে আমি 1985 চনৰ প্ৰতিটো নিৰ্বাচন আখুৱাহপূৰ্ণ ভোটাৰ তালিকাৰে পাৰ কৰি আছো তেনেকৈ ভাবাৰ অৱকাশ কিন্তু আছে গতিকে এই গোটেই বিষয়টোত কিছু স্পষ্টতাৰ প্ৰয়োজন যি ধৰণে দাবী কৰা হৈছিল এছআৰৰ যোগেদি অবৈধ বিদেশী মুক্ত এখন ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব সঁচাকৈ প্ৰস্তুত কৰা হ'লনে খচৰা ভোটাৰ তালিকাৰ পৰা মাত্ৰ 0.97% লোকৰহে নাম চূড়ান্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহল খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল 0.97 লোকৰ নাম আৰু তাৰ পিছত আমি পালো এখন চূড়ান্ত ভোটাৰ তালিকা পৰিসংখ্যাটো হৈছে 2,43,485 যদি মই ব্ৰেকআপটো দিওঁ খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছিল 4,47,000 লোকৰ নাম কাৰণ তেওঁলোকৰ মৃত্যু হৈছিল 5,23,000 লোকৰ নাম কৰ্তন হৈছিল তেওঁলোক স্থানান্তৰিত হৈছিল আৰু নতুনকৈ সংযোজিত হ'ল 7.86 লাখ লোকৰ নাম সেই নতুনকৈ সংযোজিত হোৱা লোকসকলৰ মাজত অবৈধ বাংলাদেশী আছে নেকি এইটো প্ৰাসংগিক প্ৰশ্ন কাৰণ ফাইনেল ফিগাৰটো হৈছে 2.43 লাখ মাত্ৰ 2,43,000 গতিকে কিছু স্পষ্টতাৰ প্ৰয়োজন ইলেকশ্যন কমিছনৰ ফালৰ পৰা কাৰণ এই বিষয়টো অসমৰ এটা বুনিয়াদী প্ৰশ্ন এই বিষয়টোত অন্তৰ্ভুক্ত হৈ আছে গতিকে তেনে ক্ষেত্ৰত কিছু স্পষ্টতাৰ প্ৰয়োজন কাৰণ অসম আন্দোলনো এই বিষয়টো কেন্দ্ৰ কৰিয়ে হৈছিল আৰু অসম আন্দোলনৰ পিছৰ প্ৰতিটো নিৰ্বাচনত এই বিষয়টোৱে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে গতিকে লাখটকীয়া প্ৰস্তুত হৈছে এইবাৰ নিৰ্বাচনো আমি এখন আখুৱাহপূৰ্ণ ভোটাৰ তালিকাৰে প্ৰস্তুত কৰিম নেকি এছআইৰ প্ৰসংগটো মই পুনৰ কৈছো মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্বাচনৰ পিছত এছআইৰ হ'ব যদি নিৰ্বাচনৰ পিছতেই হয় নিৰ্বাচনৰ আগত কিয় নহয় যদি এছআইআৰৰ কাৰণে স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ কাৰণে পূৰ্ণাংগ এনআৰসি এখন লাগে নিৰ্বাচনৰ পিছত আমি সেই পূৰ্ণাংগ এনআৰসি খন পাম নেকি যদিহে নালাগে পূৰ্ণাংগ এনআৰসি পশ্চিমবংগ সদৃশ এছআইআৰ অসমত কিয় কৰা নহল এইবোৰ প্ৰাসংগিক প্ৰশ্ন প্ৰিয় দৰ্শক এই বিশ্লেষণটো আগবঢ়ালো কাৰণ আমি এইবাৰ নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে আমি চূড়ান্ত ভোটাৰ তালিকাখন পালো এইবাৰ মই দেখুৱাইছো এই তালিকাখন এইবাৰ 2,49,58,139 জন লোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাব 72% মান মতদান হোৱাৰ সম্ভাৱনা থাকে কিন্তু দেখা লক্ষণীয় হ'ব কিমান লোকে মতদান কৰে মাত্ৰ কথাটো হৈছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 324 325 326 এই তিনিটা অনুচ্ছেদ তথা ৰিপ্ৰেজেন্টেশন অফ পিপল সেক্টৰ বিভিন্ন দফাত স্পষ্টকৈ কোৱা আছে কোনোবা এগৰাকী ব্যক্তি যদি ভাৰতীয় নাগৰিক আৰু তেওঁ যদি 18 বছৰ স্পৰ্শ কৰিলে বাধ্যতামূলকভাৱে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব যদিহে তেওঁ ভাৰতীয় নাগৰিক নহয় তেওঁৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰে যদি তেওঁ নাগৰিক নহয় অবৈধভাৱে বসবাস কৰিছে তেওঁ শাস্তি দিয়াৰ এখতিয়াৰ আন এজেন্সিৰ নিৰ্বাচন আয়োগৰ মাত্ৰ দায়বদ্ধতাটো হৈছে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো যিখন ভোটাৰ তালিকাত কোনো ধৰণৰ অবৈধ বিদেশীৰ নাম নাথাকিব প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো কাৰণ এই বাতৰিটো আজি শিৰোনাম দখল কৰিছিল অতিৰিক্ত কিবা তথ্য দিব বিচাৰিলে আহ্বান জনাম সেই তথ্য প্ৰদান কৰিবলৈ আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত কমেন্ট লিখিবলৈ তাৰ সমান্তৰালে নিৰ্বাচন সমাগত নিৰ্বাচন কেন্দ্ৰিক প্ৰতিটো বাতৰিৰ কাৰণে চাই থাকিব নিউজ